আজিৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱা ঠিক 8:30 বজাৰ পৰাই আমাৰ আৰম্ভ হৈছে। প্ৰথমতে আমাৰ কাৰ্যসূচী আছিলে মানে পূজা শুভাৰম্ভ কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ঢালিগাঁও গাঁও পঞ্চায়তৰ সভাপতি আৰু লগতে থাকিছে আমাৰ মন্দিৰ কমিটিৰ গণেশ মন্দিৰ কমিটিৰ সভাপতি সম্পাদক আৰু বিষয়ববীয়াসকল আছিলে আৰু ৰাইজ আছিলে। প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ মানে শুভাৰম্ভ কৰাৰ সেইটো কাৰ্যসূচী সেইটো আছিলে। দ্বিতীয়তে আমাৰ থাকিলে পূজা শুভাৰম্ভ হৈ যোৱাৰ পিছত ঠিক আমাৰ 12 বজাৰ পিছতে 12:30 বজাৰ পিছত আমাৰ পুষ্পাঞ্জলি কাৰ্যসূচী আৰম্ভ হৈছে। পুষ্পাঞ্জলি কাৰ্যসূচী শেষ হোৱাৰ পিছতে এতিয়া আমাৰ খিচিৰি বিতৰণ কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে আৰু আমাৰ ঠিক 5 বজাৰ লগে লগে আমি সুদূৰ নলবাৰীৰ পৰা আমি আমন্ত্ৰণ কৰি লৈ আহিছোঁ পম্পী দাসৰ নাগৰা নামৰ দল। তেখেতে আমাৰ ইয়াতে নাগৰা নাম পৰিৱেশন কৰিব। আমি একচুৱেলি গণেশ চতুৰ্দশীটো আমি মানে বেছি দিন হোৱা নাই আমাৰ ইয়াতে একচুৱেলি 15 বছৰমান হ'লে আমি মানে পাতিছোঁ আৰম্ভ কৰিছোঁ। ৰাইজৰ বিপুল সহায় সহযোগ বা সঁহাৰি আমি নিশ্চয় মানে লাভ পাইছোঁ। এই অঞ্চলৰ পৰা আৰম্ভ কৰি আপোনাৰ এই গোটেই অঞ্চলৰ মানুহ বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি গোটেই মানুহ ইয়াতে আহে আৰু ইয়াৰ কাৰণে যিগো সমাগম আজি কমচে কম আমাৰ 2-3 হাজাৰমানটো মানুহ হৈছেই। 3,000 মানুহৰ মানে ভক্তৰ সমাগম হৈছে। ভক্তৰ সমাগমত ভাল লাগিছে আৰু সন্ধিয়াকৈ আৰু ভক্ত আহিব মানে নাম হেৰি কৰাৰ কাৰণে নাম চাবৰ কাৰণে আৰু লগতে কিছু ভক্ত আছে সন্ধিয়াহে মানে সেৱা কৰিব আহে। সেইখিনি ভক্ত আমাৰ ঠিক সন্ধিয়া মানে 9 বজা 10 বজালৈকে চলি থাকে আৰু আমাৰ কাৰ্যসূচী বিশেষ একো নাই। আজি আমাৰ বিশেষ আকৰ্ষণ হিচাপে আমাৰ আছে ঢালিগাঁও এই হেৰি পূজাটোত আমাৰ নলবাৰীৰ পৰা আমি আমন্ত্ৰণ কৰি লৈ আহিছোঁ পম্পী দাসৰ নাগৰা নামৰ দল। সেইটোৱে আজিৰ প্ৰগ্ৰামৰ মেইন উদ্দেশ্য আৰু আমাৰ সকলো ৰাইজক আপোনালোকৰ বঙাইগাঁও টাইমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ঢালিগাঁও গণেশ মন্দিৰ তৰফৰ পৰা। কাৰণ আপোনালোকে আহি আমাৰ মন্দিৰটোক যিয়ে আপোনালোকে দেখা পালে নিশ্চয় আৰু এইবাৰ আমাৰ মন্দিৰৰ ৰেজিষ্ট্ৰেশ্যনো আমাৰ হৈ গ'ল ইতিমধ্যে আৰু ইয়াৰ কাৰণে অনাগত দিনত আমি ইয়াতে বিয়া বাৰুৰ পৰা আৰম্ভ কৰি যিবিলাক মানে মন্দিৰত যি ধৰণৰ কাৰ্যসূচী হয় চব কাৰ্যসূচী ইয়াতে আমি অৰ্পণ কৰিম আৰু ইয়াৰ কাৰণে সকলো ৰাইজৰ সহায় সহযোগিতা আমি একান্তভাৱে ঢালিগাঁও গণেশ মন্দিৰ তৰফৰ পৰা আমি বিচাৰিছোঁ ধন্যবাদ।